ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে মই তোমালোকক এডুকেয়াৰ আছাম ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত ক্লাছ 9ৰ ইংৰাজী কিতাপৰ প্ৰথমটো লেচন দ্য ফান দে হ্যাড পাৰ্ট 2ৰ 5 নম্বৰ পেৰাগ্ৰাফৰ পৰা অসমীয়াত আলোচনা কৰিম, কাৰণ ইতিমধ্যে মই 1ৰ পৰা 4 নম্বৰ পেৰাগ্ৰাফলৈ অসমীয়াত প্ৰথমটো ভিডিঅ'ত আলোচনা কৰি আহিছোঁ। যদি তোমালোকে সেই ভিডিঅ'টো দেখা নাই তেতিয়াহ'লে সেই ভিডিঅ'টোৰ লিংক তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত পাই যাবা। তাৰ পৰা লিংকত ক্লিক কৰি ভিডিঅ'টো চাই ল'ব পাৰা। আজি আৰম্ভ কৰিছোঁ 5 নম্বৰ পেৰাগ্ৰাফৰ পৰা। দ্য ইনস্পেক্টৰ হেড স্মাইল্ড, পৰিদৰ্শকজনে হাঁহিছিল। আফটাৰ হি ৱাজ ফিনিছড, তেওঁ কামটো সমাপ্ত কৰাৰ পিছত। এণ্ড পেটেড মাৰ্জিজ হেড, আৰু মাৰ্জিৰ মূৰত মৰমেৰে হাত বুলাইছিল। হি ছেইড, তেওঁ কৈছিল টু হাৰ মাদাৰ, তাইৰ মাকক। ইট ইজ নট দ্য লিটিল গাৰ্লছ ফল্ট, এইটো এই সৰু ছোৱালীজনীৰ ভুল নহয় মিছেছ জনছ। মিছেছ জনছ হ'ল মাৰ্জিৰ মাক। আই থিংক, মই ভাবোঁ, দ্য জিঅ'গ্ৰাফি ছেক্টৰ, ভূগোলৰ অংশটো ৱাজ গিয়াৰ্ড এ লিটিল টু কুইক, অলপ খৰতকীয়া কৰা আছে। দ'জ থিংছ, সেইবোৰ বস্তু হেপেন চামটাইমছ, মাজে সময়ে ঘটি থাকে। আই হেভ শ্ল'ট ইট আপ, মই এইটো লেহেমীয়া কৰি দিছোঁ। টু এন এভাৰেজ 10 years লেভেল, গড়ে 10 বছৰীয়া পৰ্যায়ত এইটো মই লেহেমীয়া কৰি দিছোঁ। একচুৱেলি, প্ৰকৃততে দ্য অভাৰঅল পেটাৰ্ণ অফ হাৰ প্ৰগ্ৰেছ, তাইৰ সামগ্ৰিক প্ৰগ্ৰেছ, উন্নতি, ইজ কোৱাইট, সম্পূৰ্ণৰূপে ছেটিছফেক্টৰী, সন্তোষজনক। এণ্ড হি পেটেড, আৰু তাই আকৌ মৰমেৰে হাত বুলাইছিল। মাৰ্জি ছেড, মাৰ্জিৰ মূৰত এগেইন, আকৌ। আহিছোঁ তাৰপিছত। মাৰ্জি ৱাজ ডিছএপইণ্টেড, মাৰ্জি নিৰাশ হৈ পৰিছিল। শ্বি হেড বিন হোপিং, তাই আশা কৰি আছিল। দে উড টেক দ্য টিচাৰ এৱে অলটুগেডাৰ, সিহঁতে শিক্ষকজনক একেবাৰে তাৰ পৰা আঁতৰ কৰি ল'ব বুলি তাই আশা কৰি আছিল। দে হেড ওৱান্স টেকেন, সিহঁতে এবাৰ লৈছিল। টমিজ টিচাৰ এৱে, টমিৰ শিক্ষকক আঁতৰাই। ফৰ নিয়াৰলি এ মান্থ, 1 মাহৰ কাৰণে। বিকজ, কাৰণ দ্য হিষ্টৰী ছেক্টৰ, ইতিহাস অংশটো হেড ব্লাংকড আউট, খালী হৈ গৈছিল। কমপ্লিটলি, সম্পূৰ্ণৰূপে। অৰ্থাৎ সিহঁতে টমিৰ টিচাৰক এবাৰ প্ৰায় 1 মাহৰ কাৰণে আঁতৰাই লৈছিল, কাৰণ টমিৰ হিষ্টৰী বা ইতিহাস অংশটো সম্পূৰ্ণৰূপে খালী হৈ গৈছিল। চ' শ্বি ছেইড টু টমি, সেইকাৰণে তাই টমিক কৈছিল। হোৱাই শুড এনিৱান ৰাইট এবাউট স্কুল, কোনোবাই কিয় স্কুলৰ বিষয়ে লিখে। আহিছোঁ পেৰাগ্ৰাফ নম্বৰ 6 লৈ। টমি লুকড এট, টমিয়ে লক্ষ্য কৰিছিল। হাৰ, তাইক। উইথ ভেৰি ছুপাৰিয়ৰ আইজ, দৰ্প বা অহংকাৰেৰে তাইলৈ লক্ষ্য কৰিছিল। অৰ্থাৎ টমি যে মাৰ্জিতকৈ বেছি জানে, সেই দৰ্পেৰে তাইলৈ লক্ষ্য কৰিছিল। বিকজ ইট ইজ নট আৱাৰ কাইণ্ড অফ স্কুল, কাৰণ এইটো আমাৰ নিচিনা স্কুল নহয়। ষ্টুপিড, বুৰ্বক। দিছ ইজ দ্য অল্ড কাইণ্ড অফ স্কুল, এইটো হ'ল পুৰণা ধৰণৰ স্কুল। ডেট দে হেড হাণ্ড্ৰেডছ এণ্ড হাণ্ড্ৰেডছ অফ ইয়াৰ্ছ এগো, যিটো শ বছৰ আগত আছিল। হি এডেড লফটিলি, তেওঁ গৰ্বিতভাৱে এইটো উল্লেখ কৰিছিল। প্ৰনাউন্সিং দ্য ৱাৰ্ড, উচ্চাৰণ কৰি শব্দটো। কেয়াৰফুলি, খুব সাৱধানেৰে। চেঞ্চুৰিজ এগো, শতাব্দীৰ আগত। নেক্সট, মাৰ্জি ৱাজ হাৰ্ট, মাৰ্জিয়ে আঘাত পাইছিল। ৱেল, ঠিক আছে। আই ডু নট ন', মই নাজানো। হোৱাট কাইণ্ড অফ স্কুল, কি ধৰণৰ স্কুল। দে হেড, সিহঁতৰ আছিল। অল দেট টাইম এগো, সেই সময়ত। শ্বি ৰিড দ্য বুক, তাই কিতাপখন পঢ়িছিল। অভাৰ হিজ শ্বল্ডাৰ, তেওঁৰ হাতৰ ওপৰতেই। ফৰ এ হোৱাইল, মুহূৰ্তৰ কাৰণে। দেন ছেড, তাৰপিছত তাই কৈছিল। এনিৱে, যিয়েই নহওক। দে হেড এ টিচাৰ, সিহঁতৰ এজন শিক্ষক আছিল। চিয়'ৰ, দে হেড এ টিচাৰ, নিশ্চয় সিহঁতৰ এজন শিক্ষক আছিল। বাট ইট ৱাজ নট এ ৰেগুলাৰ টিচাৰ, কিন্তু এইটো নিয়মিত শিক্ষক নাছিল। ইট ৱাজ এ মেন, এই শিক্ষকজন আছিল মানুহ। এ মেন, আচৰিত হৈ সুধিছে। হাউ কুড এ মেন বি এ টিচাৰ, এজন মানুহ কেনেকৈ শিক্ষক হ'ব পাৰে। মাৰ্জিয়ে কথাটো সুধিছিল। কিয় সুধিছিল? কাৰণ সেই সময়ত সিহঁতক ৰবটিক টিচাৰে শিকাব, আৰু যেতিয়া ৰবটিক টিচাৰে শিকাব, সিহঁতে ভাবিব যে ৰবটিক টিচাৰেহে ছাত্ৰ ছাত্ৰীক শিকায়, মানুহে ছাত্ৰ ছাত্ৰীক শিকাব নোৱাৰে। সেইকাৰণে তাই আচৰিত হৈ কৈছে যে মানুহ এজন শিক্ষক হ'ব পাৰেনে? ৱেল, ঠিক আছে। হি জাষ্ট টোল্ড দ্য বয়েজ এণ্ড গাৰ্লছ থিংছ,
তেওঁ মাত্ৰ ল'ৰা ছোৱালীবিলাকক বস্তুৰ বিষয়ে কৈছিল, পাঠৰ বিষয়ে কৈছিল, এণ্ড গেভ দেম হোমৱৰ্ক, আৰু সিহঁতক গৃহকৰ্ম দিছিল, এণ্ড আস্কড দেম কুৱেশ্যনছ, আৰু সিহঁতক প্ৰশ্ন সুধিছিল। আহিছোঁ 7 নম্বৰ পেৰাগ্ৰাফ লৈ। এ মেন ইজন্ট স্মাৰ্ট এনাফ, এজন মানুহ যথেষ্ট বুদ্ধিমান নহয়। ইয়াত স্মাৰ্ট মানে বুদ্ধিমান। চিয়'ৰ হি ইজ, নিশ্চয় হয়। মাই ফাদাৰ নোজ, মোৰ দেউতাকে জানে। এজ মাছ এজ মাই টিচাৰ, মোৰ শিক্ষকৰ দৰেই মোৰ দেউতাকে জানে। হি নোজ অলম'ষ্ট, তেওঁ জানে। অলম'ষ্ট প্ৰায়। এজ মাছ আই বেটছা, মই বাজি লগাব পাৰোঁ যে তেওঁ প্ৰায় মোৰ শিক্ষকৰ দৰেই জানে। মাৰ্জি ৱাজন্ট প্ৰিপেয়াৰ্ড টু ডিছপিউট ডেট, মাৰ্জিয়ে কিন্তু সেইটো অসন্মত হ'বলৈ প্ৰস্তুত নাছিল। শ্বি ছেইড, তাই কৈছিল, আই ওন্ট ৱান্ট এ ষ্ট্ৰেঞ্জ মেন, মই নিবিচাৰোঁ এজন অচিনাকি মানুহ ইন মাই হাউচ, মোৰ ঘৰত, টু টিচ মি, মোক শিকাওক। অৰ্থাৎ মাৰ্জিয়ে কৈছিল এজন অচিনাকি মানুহ আহি মোৰ ঘৰত শিকাব, এইটো মই নিবিচাৰোঁ। টমি স্ক্ৰীমড উইথ লাফটাৰ, তুমি হাঁহি চিঞৰি উঠিছিল। ইউ ডণ্ট ন' মাছ, তুমি খুব বেছি নাজানা মাৰ্জি। দ্য টিচাৰ ডিডণ্ট লিভ ইন দ্য হাউচ, শিক্ষকসকল ঘৰত বাস কৰা নাছিল। দে হেড এ স্পেচিয়েল বিল্ডিং, সিহঁতৰ এটা বিশেষ ঘৰ আছিল। এণ্ড অল দ্য কিডছ ৱেণ্ট দেয়াৰ, আৰু সকলো ল'ৰা ছোৱালী সেই ঘৰলৈ গৈছিল। এণ্ড অল দ্য কিডছ লাৰ্ণ দ্য ছেম থিং, আৰু সকলো ল'ৰা ছোৱালীয়ে একে বস্তু শিকিছিল। চিয়'ৰ ইফ দে ৱেৰ দ্য ছেম এজ, যদি সিহঁতে একে বয়সৰ আছিল। আহিছোঁ পেৰাগ্ৰাফ নম্বৰ 8 লৈ। বাট মাই মাদাৰ ছেজ, কিন্তু মোৰ মাকে কয়, এ টিচাৰ হেজ টু বি এডজাষ্টেড, এজন শিক্ষক মিলি যাব লাগিব। টু ফিট দ্য মাইণ্ড অফ ইচ বয় এণ্ড গাৰ্ল, প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মনৰ লগত মিলি যাব লাগিব। ইট টিচেছ, যি ল'ৰা ছোৱালীবিলাকক এই শিক্ষকজনে শিকায়। এণ্ড ডেট ইচ কিড হেজ টু বি টট ডিফাৰেণ্টলি, আৰু প্ৰত্যেকজন ল'ৰা ছোৱালীক বেলেগ বেলেগকৈ শিকাব লাগে। এইটো আছিল মাৰ্জিৰ মাকৰ মতামত। জাষ্ট দ্য ছেম, একেদৰে। দে ডিডণ্ট ডু ইট ডেট ৱে দেন, সেই সময়ত সিহঁতে এনেকৈ পঢ়োৱা নাছিল বা এই কাম কৰা নাছিল। ইফ ইউ ডণ্ট লাইক ইট, যদি তুমি এইটো পচন্দ নকৰা, ইউ ডণ্ট হেভ টু ৰিড দ্য বুক, তুমিও কিতাপখনো পঢ়িব নালাগিব। অৰ্থাৎ টমিয়ে কৈছে যে অল্ড টাইমত ল'ৰা ছোৱালীবিলাকক একেলগে পঢ়োৱা হৈছিল। যদি তুমি এইটো পচন্দ নকৰা, তুমি তেতিয়াহ'লে স্কুলত কিতাপো পঢ়িব নোৱাৰিবা। আই ডিডণ্ট চে আই ডিডণ্ট লাইক ইট, মই এইটো কোৱা নাই যে মই এইটো ভাল পোৱা নাই। মাৰ্জি ছেড কুইকলি, মাৰ্জিয়ে তৎক্ষণাত উত্তৰ দিছিল। দে ৱান্ট ইভেন হাফ ফিনিছড, সিহঁতৰ কথা বতৰা আধা শেষ নহওঁতেই, হুৱেন মাৰ্জিছ মাদাৰ কল্ড, যেতিয়া মাৰ্জিৰ মাকে মাতিছিল, মাৰ্জি স্কুল, মাৰ্জি তোমাৰ স্কুলৰ সময় হৈছে। মাৰ্জি লুকড আপ, মাৰ্জিয়ে ওপৰলৈ চাইছিল। নট য়েট মাম্মা, এতিয়াও সময় হোৱা নাই মা। নাও ছেড মিছেছ জনছ, এতিয়া মিছেছ জনছ অৰ্থাৎ মাৰ্জিৰ মাকে কৈছে। এণ্ড ইটছ প্ৰবেবলি টাইম ফৰ টমি টু, আৰু এইটো সম্ভৱতঃ টমিৰ স্কুলৰ কাৰণেও সময় হৈ গৈছে। মাৰ্জি ছেড টু টমি, মাৰ্জিয়ে টমিক কৈছিল, কেন আই ৰিড দ্য বুক ছাম মোৰ, মই আৰু কিতাপখন অলপ বেছি পঢ়িব পাৰিমনে? উইথ ইউ, তোমাৰ লগত। আফটাৰ স্কুল, স্কুল ছুটিৰ পিছত। আহিছোঁ পেৰাগ্ৰাফ 9 লৈ। মে বি, পঢ়িব পাৰিবা। হি ছেড ননচালেণ্টলি, তেওঁ গুৰুত্ব নিদিয়াকৈ কথাটো কৈ দিছিল। হি ৱাকড এৱে, তেওঁ আঁতৰি গৈছিল খোজকাঢ়ি। হুইচলিং, হুইচলিং বা হুইচেল বজাই। দ্য ডাষ্টি অল্ড বুক, এই পুৰণা ধূলিপূৰ্ণ কিতাপখন। টাকড বিনিত, তলত লৈ, ভাঁজকৈ তলত লৈ। হিজ আৰ্ম, তেওঁৰ কাষতলীৰ, অৰ্থাৎ হাতৰ কাষতলীৰ তলত তেওঁ লৈ কিতাপখন তেওঁ হুইচেল বজাই বজাই তাৰ পৰা খোজকাঢ়ি আঁতৰি গৈছিল। মাৰ্জি ৱেণ্ট ইন টু দ্য স্কুল ৰুম, মাৰ্জিয়ে স্কুল ৰুমত প্ৰৱেশ কৰিছিল। ইট ৱাজ ৰাইট নেক্সট টু হাৰ বেডৰুম, আৰু তাইৰ স্কুল ৰুমটো তাইৰ শোৱা কোঠাৰ পিছতেই আছিল, লগতেই লগোৱা আছিল। এণ্ড দ্য মেকানিকেল টিচাৰ, আৰু যান্ত্ৰিক শিক্ষকজন ৱাজ অন হৈ আছিল। এণ্ড ৱাইটিং ফৰ হাৰ, আৰু তাইৰ কাৰণে অপেক্ষা কৰি আছিল। ইট ৱাজ অলৱেজ অন এট দ্য ছেম টাইম, ই সদায় একে সময়তেই অন হয়। এভৰিডে, প্ৰত্যেক দিনাখনেই। এক্সেপ্ট ছেটাৰডে এণ্ড ছানডে, কেৱল শনিবাৰ আৰু দেওবাৰৰ বাহিৰে বাকী সকলোবোৰ দিনতে ই একে টাইমতেই অন হয়। বিকজ হাৰ মাদাৰ ছেড, কাৰণ তাইৰ মাকে কৈছিল, লিটিল গাৰ্লছ লাৰ্ণ বেটাৰ, সৰু ল'ৰা ছোৱালীয়ে ভালকৈ শিকে। ইফ দে লাৰ্ণ এট ৰেগুলাৰ আৱাৰ্ছ, যদি সিহঁতে নিয়মিতভাৱে শিকে। দ্য স্ক্ৰীন
was lit up, স্ক্রিন বা পর্দাটো জ্বলি উঠিছিল অৰ্থাৎ লাইট জ্বলি উঠিছিল and it said আৰু ইয়াত লিখা ওলাইছিল টুডেজ আজিৰ এৰিথমেটিক গণিত লেসন আজিৰ গণিত পাঠ ইচ অন দ্য এডিশন যোগৰ ওপৰত অফ প্ৰপাৰ ফ্ৰেকশন প্ৰকৃত ভগ্নাংশ অৰ্থাৎ পৰ্দাত লিখা ওলাইছিল যে আজিৰ পাঠৰ বিষয়বস্তু হ'ল প্ৰকৃত ভগ্নাংশৰ যোগ প্লিজ ইনচাৰ্ট ইয়েষ্টাৰডেজ হোমৱৰ্ক যোৱাকালিৰ গৃহকৰ্মবিলাক উলিয়াই দিয়া ইন দ্য প্ৰপাৰ স্লট নিৰ্দিষ্ট খালী ঠাইত আহিছোঁ লাষ্ট পেৰাগ্ৰাফ লৈ মাৰ্জি ডিড চ' উইথ এ চাই মাৰ্জিয়ে সেইটো অলসতাৰে কৰিছিল শ্বি ৱাজ থিংকিং তাই ভাবি আছিল এবাউট দ্য অল্ড স্কুল পুৰণা দিনৰ স্কুলৰ বিষয়ে দে হেড সিহঁতৰ আছিল হুৱেন হাৰ গ্ৰাণ্ডফাদাৰ ৱাজ এ লিটিল বয় যেতিয়া তাইৰ ককা দেউতাক এজন সৰু ল'ৰা আছিল অল দ্য কিডছ সকলো ল'ৰা ছোৱালী ফ্ৰম দ্য হোল নাইবাৰহুড কেম্প গোটেই চুবুৰীয়া অঞ্চলৰ পৰা ল'ৰা ছোৱালীবিলাক আহিছিল লাফিং হাঁহিছিল শাউটিং চিঞৰিছিল ইন দ্য স্কুল ইয়াৰ্ড স্কুলৰ চোতালত চিটিং টুগেডাৰ একেলগে বহিছিল ইন দ্য স্কুল ৰুম স্কুলৰ ৰুমবিলাকত গোয়িং হোম ঘৰলৈ গৈছে টুগেডাৰ একেলগে এট দ্য এণ্ড অফ দ্য স্কুল ছুটিৰ পিছত দে লাৰ্ণ দ্য ছেম থিংছ সিহঁতে একে বস্তু শিকিছিল চ' দে কুড হেল্প ওৱান এনাডাৰ যাৰ কাৰণে সিহঁতে এজনে আনজনক সহায় কৰিব পাৰিছিল উইথ দ্য হোমৱৰ্ক গৃহকৰ্মৰ ক্ষেত্ৰত এণ্ড টক এবাউট ইট আৰু এই গৃহকৰ্ম বা আন বিষয়বোৰৰ ওপৰত সিহঁতে কথা পাতিব পাৰিছিল এণ্ড দ্য টিচাৰ ৱেৰ পিপল আৰু শিক্ষকসকল আছিল মানুহ দ্য মেকানিকেল টিচাৰ যান্ত্ৰিক শিক্ষকজন ৱাজ ফ্লাছিং টিপ কৰি আছিল অন দ্য স্ক্ৰীণ পৰ্দাত হুৱেন উই যেতিয়া আমি এড যোগ কৰিম ফ্ৰেকশ্যন ভগ্নাংশ হাফ এণ্ড 1/4 আধা আৰু 4/1 অংশ মাৰ্জি ৱাজ থিংকিং মাৰ্জিয়ে ভাবি আছিল এবাউট হাউ দ্য কিডছ মাষ্ট হেভ লাভড ইট ইন দ্য ওল্ড ডেজ অতীত কালত ল'ৰা ছোৱালীবিলাকে এইটো যে কিমান ভাল পাইছিল শ্বি ৱাজ থিংকিং তাই ভাবি আছিল এবাউট দ্য ফান দে হেড সিহঁতে যে কিমান আনন্দ কৰিছিল ডিয়াৰ ষ্টুডেণ্টছ আজিৰ এই ভিডিঅ'ত এই পাঠটোৰ অসমীয়া আলোচনা ইমানতেই শেষ হ'ল যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা লগতে যদি তুমি এই চেনেলত নতুন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিবা যাতে পৰৱৰ্তী ভিডিঅ'সমূহ এৰি দিয়াৰ লগে লগে তোমাৰ ওচৰত নটিফিকেশ্যন গৈ পায় আৰু ভিডিঅ'টো তুমি লগে লগে পাই যোৱা ধন্যবাদ জয় আই অসম।